আপুনিও এগৰাকী অনুভূতিশীল ব্যক্তি। আপোনাৰ অনুভৱৰ নিশ্চয় এটা সুকীয়া মূল্য আছে। জীৱনটোক ৰঙীন কৰি তুলিবলৈ সুন্দৰ সুন্দৰ অনুভৱৰ প্ৰয়োজন আছে। নিজৰ অনুভৱবোৰৰ যিদৰে আমি মূল্য বুজি পাওঁ, সেইদৰে আনৰ অনুভৱবোৰকো মূল্য দিয়াটো উচিত। এই প্ৰসংগত উইলিয়াম শ্বেক্সপিয়াৰৰ এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। শ্বেক্সপিয়াৰে কৈছিল, নেভাৰ প্লে উইথ দ্য ফিলিংছ অফ আদাৰ্ছ বিকজ ইউ মে উইন দ্য গেম বাট দ্য ৰিস্ক ইজ ডেট ইউ উইল চিয়ৰলি লছ দ্য পাৰ্চন। অৰ্থাৎ আনৰ অনুভৱৰ সৈতে কেতিয়াও খেলা নকৰিব, কাৰণ আপুনি হয়তো খেলত জয়ী হ'ব পাৰে, কিন্তু ৰিস্কটো হ'ল আপুনি নিশ্চয়কৈ ব্যক্তিজনক হেৰুৱাব। আপুনি বা মই বহু ক্ষেত্ৰত আমি আনৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা নকৰোঁ, গুৰুত্ব নিদিওঁ। তাতকৈ ঊৰ্ধত গৈ আমি কেতিয়াবা বন্ধু বা আপোন মানুহবোৰৰ অনুভৱবোৰক লৈ পুতৌ কৰোঁ, ঠাট্টা মস্কৰা ইটিকিং বিদ্ৰূপ কৰোঁ। মুঠতে আমি আন মানুহৰ অনুভৱৰ সৈতে খেল খেলি কেতিয়াবা আনন্দ পাওঁ। যাৰ অনুভৱৰ সৈতে আমি খেলা কৰোঁ, আমি বুজিবলৈ চেষ্টা নকৰোঁ যে তেওঁ দুখ পাব পাৰে, কষ্ট পাব পাৰে। ফলশ্ৰুতিত সেই মানুহজন বা ব্যক্তিজন লাহে লাহে আমাৰ পৰা আঁতৰি যাবলৈ লয়, ভিতৰি ভিতৰি আমাক বেয়া পাবলৈ আৰম্ভ কৰে আৰু সহিব নোৱাৰা দুখ কষ্ট এসোপা লৈ আমাৰ পৰা তেনে ব্যক্তিয়ে এটা ব্যৱধান ৰাখি চলিবলৈ লয়। দেখাত আমি অনুভৱৰ সেই খেলখনত জয়ী হওঁ, কিন্তু এইটো নিশ্চিত যে আমি জয় হোৱাৰ লগে লগে সেই ব্যক্তিজনক হেৰুৱাব লগা ৰিস্কটো সদায় থাকি যায়। গতিকে শ্বেক্সপিয়াৰৰ চিন্তাৰে কওঁ, আনৰ অনুভৱবোৰ কেতিয়াও খেলা নকৰিব, আনৰ অনুভৱৰ সৈতে কেতিয়াও খেলা নকৰিব। নিজৰ অনুভৱৰ দৰে আনৰ অনুভৱবোৰকো মূল্য দিয়ক, গুৰুত্ব দিয়ক, সন্মান কৰিবলৈ শিকক।